ঐ কি কৰি আছে তোমালোকে? তো এইটো ঘৰটো দুখাম বাৰু আজি। এতিয়া এইফালে ঘৰ এটা বনাই থৈ দিছে তাৰমানে। কেলে ইমান বহল দিছে ঘৰটো। ঘৰটো বহল আছে 28 ফুট। ঘৰটো কিনে লাগছে জনাব আমাক। ভিতৰত যাই পেলাই দেখাম মই। এইটো এটা ৰুম আৰু এইফালে এটা ৰুম আছে। এইটো এটা ৰুম, এইটো ৰুমটো মোচা হৈছে। বাকী ইফালে কিনছি কেইটা গোটাই চিমেণ্টৰে। তো টিনটো অৰ্ডাৰ দিছে, আহি পোৱা নাই, আহিবই আৰু। এনেকুৱা বহল যদি ঘৰ বনাব খোজে আপোনালোকে এনেকুৱা লাগিব মানে আছাম টাইপ ঘৰৰ নিচিনা একদম। এইফালে এইটো দুটা ৰুম হৈছে আৰু এইফালে দুটা হ'ব। এইটো ইফালে পিছফালে চাওক, ই মজা ঘৰ লাগছে, ইমান বহল। এইটো 28 ফুট বহল। এইটো ঘৰটো যে দেখা পাইছে, ঘৰটোত আপোনাৰ টোটেল ইটা গেছে 5,000। 5,000 ইটা দুটা ৰুম ওলাই গৈছে। এতিয়া মানুহৰ লগত সুধিলে যে ঘৰ বনালে কিমান টকা খৰচা যায়, মানুহে বিৰাট কয় মানে ইমান যায় 5 লাখ 6 লাখ মান যাব সেনেকৈ। একচুৱেলি কথাটো সেনেকৈ নহয়, ঘৰটো বনালে ইমান নাযায়। হায়েষ্ট খৰচা গেলে ইয়াতে দুটা ৰুমত মোটামুটি 2.5 লাখ টকা মান গৈছে। 2.5 লাখ টকাত এইটো দুটা ৰুম গাঁথনি ওলাই গৈছে। এটা ৰুম মোচা হৈছে ভিতৰত, আৰু এটা ৰুম মোচা হোৱা নাই। তো দুটা ৰুম ওলাই গৈছে। ভয় কৰিব নালাগে, মানুহে ক'বই ইমান যায়, কিন্তু একবাৰ বনাই চালে গম পোৱা যায়।